গৌৰৱ গগৈ ডাঙৰীয়া আচলতে কোন হয়? গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ হ'ব লগা মুখ্যমন্ত্ৰী নে কেৱল মাত্ৰ মিয়াসকলৰ নেতা? গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পত্নী এলিজাবেথ কি সম্পৰ্ক আছে পাকিস্তানৰ লগত? কিয় বাৰে বাৰে পাকিস্তানলৈ তেওঁলোকে গৈ থাকে? গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা এজন নেতা নেকি যি নেতাই হিমন্ত বিশ্ব শৰ্মাৰ লগত সন্মুখৰ পৰা টক্কৰ দিব পাৰিব? অসমৰ জনসাধাৰণে গৌৰৱ গগৈক কেনেদৰে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে? 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়াই এইবাৰ চৰকাৰ গঠন কৰি অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব নেকি? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত একদম ধুনীয়া টপিক এটা আলোচনা কৰিম আৰু এই টপিকটো আলোচনা কৰাৰ পিছত আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট কৰি দিব। আপোনালোকে কি ভাবে সেইটো কমেণ্ট কৰি জনাব। এতিয়া মই এইটো ভিডিঅ'ত আলোচনা কৰিম গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পত্নী এলিজাবেথ পাকিস্তানৰ লগত কি সম্পৰ্ক আছে আৰু গৌৰৱ গগৈ ৰাজনৈতিক যাত্ৰাটো মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত সম্পূৰ্ণভাৱে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই মেলি আপোনালোকৰ কমেণ্ট বা আপোনালোকৰ মতামত যি বুলি ভাবে সেইটো কমেণ্টত জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক নতুনকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে পৰিচয় দিয়াটো মই নাভাবোঁ যে পৰিচয় দিব লাগিব বুলি। আৰু তথাপিও মই গৌৰৱ গগৈ ডাঙৰীয়া কোন হয় এবাৰ কৈ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া এজন সাংসদ হয়, অসমৰ এজন সাংসদ যিয়ে নেকি নিজৰ ভাষণেৰে দিল্লীত সংসদত গৈ পেলাই হিলাই দিব পাৰে, সকলো সাংসদক কঁপাই দিব পাৰে নিজৰ বক্তব্য ৰাখি পেলাই। চ' তেনেকুৱা এজন সাংসদ হয় অসমৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। আৰু ৰিচেণ্টলি তেওঁক বিজেপি নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এলিগেশ্যন এটা লগাই আহিছে। এলিগেশ্যনটো এনেকুৱা ধৰণৰ যে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পত্নী এলিজাবেথ পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে আৰু তেওঁলোকক দেশদ্ৰোহী বুলি কোৱা হৈছে। এতিয়া কথাটো কিমান সঁচা বা কিমান মিছা মই আপোনালোকক এইটো ভিডিঅ'ত সকলোখিনি জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ উঠি অহা অসমৰ এক ৰাজনৈতিক নেতাৰ ভিতৰত উল্লেখনীয়। কাৰণ কেলৈ আমাৰ অসমৰ ৰাইজে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক ছাপোৰ্ট কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়া উঠি অহাটো বিচাৰিছে, গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাটো সকলোৱে বিচাৰিছে। কাৰণ কংগ্ৰেছৰ বা অপজিশ্যন এটা পাৰ্টি মাত্ৰ এজনে নেতা আছে যি নেতাই মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত টক্কৰ দিব পৰা ক্ষমতাটো আছে, সেইজন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো ভয় কৰিব পাৰে বা হয়তো কিবা এটা পলিটিকেল এটা এজেণ্ডা বা পলিটিকেল প্ৰপাগেণ্ডা লৈ পেলাই তেওঁ মানে গৌৰৱ গগৈ ডাঙৰীয়াক দেশদ্ৰোহী বনাব খুজিছে বা গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে বুলি ক'বলৈ বিচাৰিছে। এতিয়া কিমান দূৰ সঁচা এইটো মই আপোনালোকক জনাই আছোঁ আৰু কি বেচিছৰ ওপৰত তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পত্নীক পাকিস্তানৰ এটা এজেণ্ডৰ লগত সম্পৰ্ক আছে বুলি কৈছে। এতিয়া মেইন কথাটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পত্নী আছে সেই পত্নীজনীৰ নাম হৈছে এলিজাবেথ বুলি কোৱা হয়। চ' এলিজাবেথ আমাৰ ভাৰতৰ বোৱাৰী, অসমৰ বোৱাৰী, তথাপিও তেওঁ কিন্তু এতিয়ালৈকে ভাৰতৰ নাগৰিকত্ব লোৱা নাই। তেওঁ এতিয়ালৈকে UK নাগৰিকত্বই লৈ আছে। UK মানে ইউনাইটেড কিংডম, ব্ৰিটিছৰ নাগৰিকত্ব লৈ আছে। এতিয়া বিজেপিসকলৰ নেতাসকলে কয় যে অসমলৈ যেতিয়া বোৱাৰী হৈ আহিলে তেতিয়া অসমৰ ইমান বছৰ যেতিয়া অসমতে আছে তেতিয়াহ'লে অসমৰ নাগৰিকত্ব বা ভাৰতৰ নাগৰিকত্ব কিয় নলয়, এইটো মানে বিজেপিসকলে প্ৰশ্ন কৰিছে। এতিয়া এইটো কথাতে মানে গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ ক'ব পৰা নাই যে তেওঁৰ পত্নী যি নাগৰিকত্ব আছে সেই নাগৰিকত্ব UK হয় নে ভাৰতৰ হয়, সেইটো তেওঁ স্পষ্টকৈ কৈ দিব পৰা নাই। তথাপিও তাৰ উপৰিও মানে অখিল গগৈৰ পত্নী এলিজাবেথ ডাঙৰীয়ানীয়ে বহুত দিন ধৰি পেলাই এটা NGOত কাম কৰি আছিলে। এটা নহয়, বহুতকেইটা NGOত কাম কৰি আছিলে। NGO কেইটা কাম কৰি থাকোঁতে NGO মানে সেই যিখিনি NGOৰ লগত কাম কৰিছিলে NGOখিনি পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে বুলি বিজেপি নেতাসকলে কয় আৰু এইটো মানে জনাও যায়, এইটো সঁচা কথাও হয়। পাকিস্তানৰ NGO বা ইছলামাবাদৰ লগত এটা সম্পৰ্ক আছিলে, যাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী এলিজাবেথে ঘনে ঘনে পাকিস্তানলৈ গৈ থাকিব লগা হৈছিলে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যি ডাঙৰীয়াৰ পত্নী এলিজাবেথ যিটো NGOৰ কাম কৰিছিলে সেই NGOৰ দৰমহা পাতি বা NGOখিনি যিখিনি ফাণ্ড পায় বা যিখিনি টকা পইচা পায়, NGOলৈ যিখিনি টকা পইচা আহে সেই পইচাখিনি ডাইৰেক্ট ইছলামাবাদ বা পাকিস্তানৰ পৰা অহা বুলি জনা যায়। চ' এতিয়া এইখিনিতে প্ৰশ্নটো বিজেপিসকলে এইটো ভাবে যে যদি তেওঁৰ পত্নী NGO কাম কৰিছিলে সঁচা কথা আৰু এই NGO কাম কৰোঁতে যিখিনি পইচা আহে, NGOৰ যিখিনি ফাণ্ড আহে বাহিৰৰ পৰা, সেই ফাণ্ডখিনি ইছলামাবাদৰ পৰা আৰু পাকিস্তানৰ পৰা যিহেতু আহে তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে নেকি যে সেই ফাণ্ডখিনি দিয়াৰ বিনিময়ত পাকিস্তানে আমাৰ ইণ্ডিয়াৰ পক্ষত বা ইণ্ডিয়াৰ বিপৰীতে কিবা এটা ষড়যন্ত্ৰ ৰচিব পাৰে নেকি এলিজাবেথক ইউজ কৰি পেলাই? তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। কাৰণ কেলৈ পাকিস্তানৰ এনেইতো পইচা নিদিয়ে, পাকিস্তান বা ইছলামাবাদৰ পৰা এনেই পইচা আহিব জানো এটা NGOৰ কাৰণে? নিশ্চয় তেওঁলোকৰ কিবা এটা লক্ষ্য উদ্দেশ্য থাকিব লাগিব যাৰ কাৰণে গৌৰৱ গগৈ পত্নী কাম কৰা NGOটো পইচা দি থাকে। এতিয়া
লক্ষ্য উদ্দেশ্যটো এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি যে ভাৰতৰ কিবা এটা এটেক কৰিবলৈ বিচৰা বা ভাৰতৰ বিৰুদ্ধে কিবা এটা কৰিবলৈ বিচৰা এটা ষড়যন্ত্ৰ ৰচি থাকিব পাৰে নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন উঠে। আৰু এইটো সঁচা কথাও, এইটো উঠিবও লাগে। এতিয়া এইখিনিতে গৌৰৱ গগৈ ডাঙৰীয়াই কয় যে যিখিনি কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা যিখিনি বিজেপি নেতাসকলে তেওঁৰ বিষয়ে যিখিনি কথা কৈছে যে তেওঁৰ ধৰণৰ এনেকুৱা ধৰণৰ ইছলামাবাদৰ লগত সম্পৰ্ক আছে বা পাকিস্তানৰ লগত সম্পৰ্ক আছে, এনেকুৱা ধৰণৰ কথা নহয়, এইটো জাষ্ট এটা পলিটিকেল প্ৰপাগেণ্ডা বুলি মানে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে। কিন্তু আমি যদি সচৰাচৰ চাবলৈ যাওঁ ভিতৰৰ পৰা, এই পাকিস্তানৰ লগত সম্পৰ্ক থকা বা ইছলামাবাদৰ পৰা পইচা অহা কথাটো কিন্তু সঁচা কথা, আৰু NGOত কাম কৰাটো সঁচা কথা, আৰু গৌৰৱ গগৈৰ পত্নী ভাৰতৰ নাগৰিকত্ব নথকাটো সঁচা কথা। এতিয়া ইমানখিনি যদি সঁচা কথা হয় তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই নিজকে কিয় বচাই ৰাখিছে, এক নম্বৰ কথা। ছেকেণ্ডলি, গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কিয় কৈ দিয়া নাই যে কি কি হৈ আছে, সেইটো গৌৰৱ গগৈ ডাঙৰীয়াই মোৰ মতে মই ভাবোঁ এটলিষ্ট তেওঁ অসমৰ জনতাসকলক জনাই দিব লাগে যে এনেকুৱা ধৰণৰ কথা নহয়, এনেকুৱা ধৰণৰ কথা আপোনালোকে ভুল নাভাবিব, আপোনালোকে ভুল এলিগেশ্যন লগাই নিদিব। গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা কৈ আছে, যদিহে মই পাকিস্তানৰ লগত সম্পৰ্ক আছে তেওঁলোকে ডকুমেণ্ট দিয়ক, যে মই কাগজ পত্ৰ লিখি দিয়ক, যে মোক মানে প্ৰমাণ দিয়ক যে মই বা মোৰ পত্নী পাকিস্তানৰ লগত সম্পৰ্ক আছে। কিন্তু তেওঁ কোনোদিনে ক'ব পৰা নাই, স্পষ্টকৈ কৰিব পৰা নাই যে মোৰ নাই এনেকুৱা ধৰণৰ সম্পৰ্ক আছিলে, কিন্তু সেইটো কাৰণে আপোনালোকে মোক এইটো নাভাবিব, ডাইৰেক্ট স্পষ্টকৈ কৰিব পৰা নাই। কিন্তু এতিয়াও গৌৰৱ গগৈ কৰিব পৰা নাই। কিয় নকয় বা কংগ্ৰেছে কিয় নকয় সেইটো আমি নাজানো। মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈ দিলে অসমৰ কাৰণেও ভাল, আৰু গৌৰৱ গগৈ অনুৰাগীৰ কাৰণে ভাল বা কংগ্ৰেছৰ কাৰণেও ভাল। এতিয়া এইখিনিতে মানে অসমৰ ৰাইজে কি বিচাৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা কি আশা কৰে? এতিয়া অসমৰ ৰাইজে এইটোৱে আশা কৰে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এজন প্ৰভাৱশালী নেতা, অসমৰ উঠি অহা যুৱ নেতা, যিয়ে এজন শক্তিশালী ৰূপ হিচাপে বা শক্তিশালী নেতা হিচাপে অসমত গণ্য কৰা হয়। হিমন্ত বিশ্ব শৰ্মাৰ পাছতে গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়া মানুহে বিপক্ষীয় নেতা বুলি মানে সবল নেতা বুলি গণ্য কৰা হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৰুৱাই পেলাই মুখ্যমন্ত্ৰী হ'ব পৰা ক্ষমতা কেৱল মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে বুলি কংগ্ৰেছসকলে কয়, আৰু আমাৰ জনতাসকলেও প্ৰায়খিনি মানি চলে। এতিয়া তেনেকুৱা মানুহ এজনে যদি ভাৰতৰ দেশদ্ৰোহী হিচাপে কাম কৰে তেতিয়াহ'লে জনতাই কেনেকৈ ভাল পাব সেইটো আপোনালোকে নিজে কমেণ্টত জনাই দিব। আৰু এতিয়া এইখিনিতে প্ৰশ্ন উঠিছে যে যিটো এতিয়া আমাৰ উচ্ছেদ চলাই আছে, অসমৰ যিখিনি JCB লগাই পেলাই ঘৰ দুৱাৰ ভাঙি আছে, মিঞাসকলৰ ঘৰ দুৱাৰ ভাঙি আছে, এই ঘৰ দুৱাৰ ভাঙোতে কংগ্ৰেছে মাত্ৰ কেৱল মিয়াৰ পক্ষে লাগি আছে, যে ঘৰ দুৱাৰ ভাঙিব নালাগে, মিয়াৰ নেতা হিচাপে তেওঁলোকে পৰিগণিত হৈছে। আৰু ইয়াৰ পৰা অসমৰ জনসাধাৰণে কৈছে যে কংগ্ৰেছ বা গৌৰৱ গগৈ ডাঙৰীয়াৰ কেৱল মাত্ৰ মিয়াৰ নেতা নেকি বুলি প্ৰশ্ন উঠিছে। এতিয়া সঁচা কথাও, কেৱল আপুনি যদি মিয়াসকলৰ কাৰণে যদি আপোনালোকে যদি প্ৰপাগেণ্ডা চলাই থাকে বা মিয়াসকলৰ কাৰণে যদি আপোনালোকে ওলাই আহে, কিন্তু কেতিয়াবা অসমৰ কিবা এটা প্ৰব্লেম হ'লে আপোনালোকে ওলাই নাহে, তেতিয়াহ'লে অসমৰ ৰাইজে প্ৰশ্ন কৰিবই আপোনালোকক যে আপোনালোকে মিয়া নেতা নেকি। আৰু মই ভাবোঁ উচ্ছেদ কৰা কামটো, মিয়াসকলক খেদা কামটো বেয়া কাম নহয়, এইটো কৰি থাকিব লাগে। তাৰ বিৰুদ্ধে আপোনালোকে মানে ওলাই আহিব নালাগে, আপোনালোকে ছাপৰ্টহে দিব লাগে মিয়াসকলক খেদোতে, ঠিক আছে। চ' মিয়াসকলৰ কাৰণে আপোনালোকৰ ইমান কান্দোন বা আপোনালোকৰ ইমান দুখ কৰিব লগা কি আছে, কংগ্ৰেছ হওক বা আমাৰ অখিল গগৈ ডাঙৰীয়া হওক। তো প্ৰশ্নটো তেনেকুৱা ধৰণৰ। এতিয়া মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, পুনৰবাৰ কৈছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কমেণ্টটো আপোনালোকে দাঙি ধৰক যে পাকিস্তানৰ লগত কি সম্পৰ্ক আছে, আপোনালোকে কেনেধৰণে ভাবে সেইটো আপোনালোকে মোক কমেণ্টত জনাব। মই যিখিনি ভাবোঁ, মই যিখিনি ক'ব লগা আছিলে সেইখিনি আপোনালোকৰ আগত ক'লোঁ। চ' আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ, ধন্যবাদ। আজি ইমানতে সমাপ্ত মাৰিছোঁ।